চৰাইদেউ মৈদামৰ কাষত মদ খাই উদ্যম নৃত্য কৰা বন্ধ কৰক, উদ্ভণ্ডালি কৰা বন্ধ কৰক, পিকনিক খোৱা বন্ধ কৰক। হয়, ইতিমধ্যে চৰাইদেৱে ইউনেস্কোৰ হেৰিটেজ সাইটত স্থান পাইছে, এটা খুব গৌৰৱৰ বিষয়। কিন্তু এই নিউজটো আমি সকলোৱে পাইছোঁ। বৰ্তমান এই হেৰিটেজ সাইটত যদি স্থান পোৱা হয়, এখন লিষ্টত যদি স্থান পোৱা হয়, আমাৰ চৰাইদেউবাসীৰ কাৰণে বা অসমৰ কাৰণে বা ভাৰতৰ কাৰণে কি লাভালাভ হ'ব? এই লাভালাভৰ বিষয়ে আৰু এই সংস্থাটোৰ বিষয়ে মই আপোনালোকক জনাবলৈ আহিছোঁ। ইউনেস্কো হৈছে ৰাষ্ট্ৰসংঘৰ শৈক্ষিক আৰু বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ এটা সংক্ষিপ্ত ৰূপ। আমি সকলোৱে গম পাইছোঁ ইউনেস্কোত চৰাইদেউ অন্তৰ্ভুক্ত হ'ল। ইয়াৰ বিষয়ে অকণমান আমি গম পাই লওঁ। 1965 চনত বিশ্ব ঐতিহ্য ন্যাস গঠনৰ বাবে অনুষ্ঠিত হোৱা সন্মিলনত এনে এটা সংস্থা বিচাৰি উলিওৱা হৈছিল যিয়ে গুৰুত্ব দিব সাংস্কৃতিক প্ৰাকৃতিক ঐতিহ্য ক্ষেত্ৰসমূহৰ বাবে ধন আৰু সুৰক্ষা প্ৰদান কৰিব। ইয়াৰ সৃষ্টিত কেইবাটাও কথা জড়িত হৈ আছে। কিছুমানে কয় 1954ত আসৱান বান্ধৰ বানপানীয়ে আবু চিলেমৰ বিশাল ঐতিহাসিক ৰত্ন আৰু ইজিপ্তৰ ফিলাই মন্দিৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছিল। বানপানী হৈছিল তাত। এই বানপানী হোৱাৰ বাবে এই ধাৰণাটো আহিছিল, বহুত অসুবিধা হৈছিল সেইখিনি সময়ত। আৰু ইজিপ্তৰ বিজ্ঞানী আৰু শ্ৰমিক সেনাসকলে সেই সময়ত মন্দিৰবোৰক নিজৰ মূল স্থানৰ পৰা ওখ স্থানলৈ হস্তান্তৰিত কৰিবলগীয়া হৈছিল। আৰু ঠিক তাৰ পিছতেই বিশ্বই আমাৰ এই গুৰুত্বপূৰ্ণ সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰসমূহৰ যিটো বিষয়ে মানে বেছিকৈ চিন্তা কৰিবলৈ ধৰিলে। 1972ৰ ভিতৰত বিশ্ব সাংস্কৃতি আৰু প্ৰাকৃতিক ঐতিহ্যৰ সুৰক্ষা সম্পৰ্কীয় সন্ধি নামেৰে আন্তঃৰাষ্ট্ৰীয় সন্ধিৰ সৃষ্টি হৈছিল। ইয়াৰ ফলত 1978ত ইউনেস্কোৰ বিশ্ব ঐতিহ্য সন্মিলনৰ সৃষ্টি হয় আৰু 1977ত নিৰ্দিষ্ট স্থানসমূহৰ পুনৰুদ্ধাৰ আৰু জৰুৰীকালীনভাৱে সুৰক্ষাৰ বাবে বিশ্ব ঐতিহ্য পুঁজিৰ সৃষ্টি হয়। 1978ত ৱাশ্বিংটন ডিচিত প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল আৰু 12টা স্থানক প্ৰথম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে মনোনীত কৰা হৈছিল। আৰু এতিয়াতো ঢেৰ নহয় জানো? সেই তালিকাখন বছৰৰ পিছত বছৰ ধৰি বৃদ্ধি হৈ গৈ এতিয়া কিমান হ'লগে? 167খন দেশ আৰু 1150তকৈও ইমানটা ছাইট অন্তৰ্ভুক্ত হৈ গৈছে। আৰু এতিয়া চৰাইদেউ অন্তৰ্ভুক্ত হ'লতো আৰু বাঢ়িলে। এইটো লেটেষ্ট ডাটা নহয়। বিশ্ব ঐতিহ্য তালিকাত স্থানৰ বাবে আবেদন কৰোঁতে ই বহুত সময়ৰ প্ৰয়োজন হৈ পৰে আচলতে, আৰু এই যথেষ্ট ব্যয়বহুল, টকাৰ প্ৰয়োজন। ইউনেস্কোত অন্তৰ্ভুক্ত হ'বলৈ বহুত তথ্য সংগ্ৰহ কৰিবলগীয়া হয় আৰু সেইবোৰৰ কাৰণে প্ৰস্তুতি কৰিবলগীয়া হয়। সঁচা কথা ক'বলৈ গ'লে আজিকালি তালিকাখনত স্থান পোৱাটোৱে সহজ নহয়। কিন্তু যিবোৰ জাতিয়ে এটা ছাইট অৰ্থাৎ ৱেবছাইট খুলি তাত তালিকাভুক্ত কৰি ৰাখে নিজৰ তথ্যবোৰ, সেইবোৰৰ বাবে কিছুমান মানে সুবিধা হৈ পৰে। এতিয়া ইউনেস্কোত নাম সোমালে চৰাইদেউৰ, আৰু চৰাইদেউৰ কি লাভ হ'ব? এটা ডাঙৰ প্ৰশ্ন নহয়নে? এতিয়া ইউনেস্কোৰ তালিকাৰ এই ছাইটটোত যোগ হ'লে ভ্ৰমণকাৰীৰ সংখ্যা বাঢ়িব, প্ৰথম কথা। আৰু বিদেশী পৰ্যটকৰ পৰা বহু ধন অসম তথা চৰাইদেউলৈ আহিব, মানে ভাৰতলৈ আহিব। বিশ্বৰ সংবাদ মাধ্যম, সংৰক্ষণ অভিযান, ভ্ৰমণকাৰী, লেখক এইসকলে ইউনেস্কোৰ এই বিশ্ব ঐতিহ্য ক্ষেত্ৰবোৰৰ ওপৰত মানে দৃষ্টি আকৰ্ষণ কৰিব। অৰ্থাৎ তেওঁলোকে লিখিব, ভ্ৰমণকাৰীয়ে ফুৰিব, এনেকুৱাবোৰ কাম কৰিব। আৰু তেতিয়া সেইটো এটা ডাঙৰ কাম হৈ পৰিব। আৰু ডাঙৰ কাম হোৱাৰ লগে লগে পৰ্যটকসকলৰ দৃষ্টি আকৰ্ষণ হ'ব আৰু তেতিয়া পৰ্যটক আকৰ্ষিত হৈ চৰাইদেউলৈ আহিব। এইটো এটা ডাঙৰ এটা লাভ হ'ব আমাৰ চৰাইদেউৰ কাৰণে, অসমৰ কাৰণে, ভাৰতৰ কাৰণে। সাংস্কৃতিক স্থান হিচাপে তালিকাভুক্ত হ'লে যুদ্ধৰ সময়ত কিছু সুৰক্ষা প্ৰদান কৰে। 1949ৰ জেনেভা সন্ধি আৰু 1959ৰ হেগ চুক্তিৰ আইন অনুসৰি নিৰ্দিষ্ট স্থানসমূহ ৰক্ষা কৰাৰ কথা অন্তৰ্ভুক্ত হৈ আছে আইনখনত। মানে সেই ক্ষেত্ৰবোৰত বম্বিং বা যুদ্ধৰ কাৰণে সেইবোৰ ধ্বংস কৰি পেলাব নোৱাৰিব। এনেকৈ ৱৰ্ল্ড হেৰিটেজ ছাইটবোৰ অৰ্থাৎ ইউনেস্কোৰ হেৰিটেজ ছাইটবোৰ যিডোখৰ আছে, যেনেকৈ চৰাইদেউ। সাংস্কৃতিক গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহ ইচ্ছাকৃতভাৱে সামৰিক কাৰ্যৰ লক্ষ্য হ'ব নোৱাৰিব, এইটো প্ৰতিৰক্ষা দিয়ে আচলতে। এতিয়া চাব দেই, বেছিভাগ মানুহেই নিজৰ ওচৰৰ ঐতিহাসিক
স্থানবোৰৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়া, আনকি তেওঁলোকে এটা প্ৰতিষ্ঠিত লেভেল নোপোৱালৈকে তাত কি আছে বুলিও নাজানে, বহুতে নাজানে আচলতে। আৰু যেতিয়া ইউনেস্কোৰ এই টেগটো লাগি যায়, মানে এই টেগটো পাই যায়, তেতিয়া মানুহ আকৰ্ষিত হয় আৰু তাৰ পৰিৱেশ সলনিয়ে হৈ পৰে। ফলত নাগৰিকসকলে নিজৰ পূৰ্বপুৰুষ আৰু নিজৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে এক অধিকভাৱে তেওঁলোকে ওতঃপ্ৰোতভাৱে মানে সংযুক্ত হৈ পৰে, তেওঁলোকে জড়িত হৈ পৰে। কাৰণ টেগটো লাগি গ'ল, কিহৰ? ইউনেস্কোৰ টেগটো লাগি গ'ল। এতিয়া চৰাইদেউ ইউনেস্কোৰ লিষ্টখনত নাম সোমালে, কিন্তু এতিয়া কেনেকৈ অধিক লাভান্বিত হ'ব পাৰিব চৰাইদেউ, অধিক লাভান্বিত, এই ক্ষেত্ৰত আপোনালোকে চাওক, ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহ ভ্ৰমণ কৰিবলৈ আগ্ৰহী ভ্ৰমণকাৰী ইউনেস্কোই উদগনি জনায় সেই ছাইটটোৰ জৰিয়তে, সেই ৱেবছাইটটোৰ জৰিয়তে। ইউনেস্কোৰ ভ্ৰমণ পৰিকল্পনাৰ বাবে ই যথেষ্ট মূল্যৱান আহিলা। যদি আপুনি কোনো নতুন দেশ ভ্ৰমণ কৰিব বিচাৰে আৰু তাৰ গুৰুত্ব আপুনি যদি চাব বিচাৰে বা জানিব বিচাৰে, তেনেহ'লে আপুনি ৱৰ্ল্ড হেৰিটেজ ছাইট ইউনেস্কোৰ এই ছাইটটো আপুনি তাত যাব পাৰে চাবলৈ। আৰু তেনে বিশ্ব ঐতিহ্য তালিকাখনলৈ আপুনি চকু ফুৰালেই হ'ল, ইউনেস্কোৰ এই বিশ্ব ঐতিহ্য তালিকাখন। আৰু সেই বিশেষ ঠাই আৰু জাতি বা তাত বাস কৰা লোকসকল, তাৰ বিষয়ে ভ্ৰমণকাৰীয়ে বহু তথ্য আচলতে গম পায় এই ছাইটটো চালে। এইটো ইউনেস্কোৰ অন্তৰ্ভুক্ত হোৱাৰ অন্যতম এটা ডাঙৰ সুবিধা। যদি আপুনি এজন ভ্ৰমণকাৰী আৰু আপুনি ইতিমধ্যে আপোনাৰ পচন্দৰ বেছিভাগ দেশ ভ্ৰমণ কৰিয়ে পেলাইছে, তেন্তে আপুনি ইউনেস্কোৰ ছাইটসমূহ বিচাৰি ভ্ৰমণ আৰম্ভ কৰিব পাৰে। তাত চালে আপুনি গম পাব কি কি ৱৰ্ল্ড হেৰিটেজ ছাইট আছে, কি কি ইউনেস্কোৰ অন্তৰ্ভুক্ত হৈ আছে। এতিয়া আহোঁ আমি স্থানীয় লোকসকলে কি কি কৰাৰ প্ৰয়োজন বৰ্তমান সময়ত, অৰ্থাৎ চৰাইদেউবাসী বা অসমবাসীয়ে। আমি এতিয়া লোকেল ব্যক্তিসকলে, আমি চৰাইদেউবাসীসকলে বা অসমবাসীসকলে আমি কি কৰিব লাগিব? আমি কিছু কিছু ক্ষেত্ৰত কিছু বস্তু শিকিব লাগিব আৰু সাৱধান হ'ব লাগিব। কাৰণ আমাৰ ইয়ালৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা টুৰিষ্ট আহিব, ভ্ৰমণকাৰী আহিব। এতিয়া আৰু আমি আগৰ দৰে থাকিলে নহ'ব। যদি আমি এই টুৰিজিম ডিপাৰ্টমেণ্টটো বা এই চৰাইদেউক বিশ্বৰ ওচৰত এটা ভাল ৰূপে আমি মানে এখন দৃশ্য দেখাব পাৰোঁ, তাৰ কাৰণে প্ৰথমে লাগিব আমি ইংৰাজী ভাষা জনাটো, বা ইংৰাজী ভাষা নাজানিলেও আমি ধৰক আজিকালি গুগল ট্ৰেন্সলেটৰ আহিছে, মানে আপুনি প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰিব জানিব লাগিব। আপুনি ইংৰাজী ভাষা নাজানিলেও আপুনি হঠাতে গুগল ট্ৰেন্সলেটৰটো উলিয়াই সেই ইংৰাজী ভাষীজনৰ লগত ভাৱৰ আদান প্ৰদান কৰিব পাৰিব লাগিব। ছাপ'জ কোনোবাজন ব্যক্তি আহিছে, তেওঁ ইংৰাজীও নাজানে, তেওঁ অন্য ভাষা কয়, পৰ্তুগীজ কয় বুলি ধৰক। এতিয়া পৰ্তুগীজ আপুনি নাজানে বা আমি নাজানো, এইটো কেনেকৈ আমি তেওঁৰ লগত ভাৱৰ আদান প্ৰদান কৰিম? থ্ৰু গুগল ট্ৰেন্সলেটৰ। কিন্তু গুগল ট্ৰেন্সলেটৰ আমি ব্যৱহাৰ কৰিব জানিব লাগিব। কিন্তু ইংৰাজী জানিলেতো ভালেই, ঠিক আছে, ভাষাৰ ক্ষেত্ৰত সেইটো। দ্বিতীয়তে আহিছোঁ আচাৰ ব্যৱহাৰ। জেনেৰেলি দেখা যায় আমাৰ আচাৰ ব্যৱহাৰ বহুতৰে বেয়া আচাৰ ব্যৱহাৰ। এই আচাৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি স্থানীয় লোকসকল আমি সজাগ হ'ব লাগিব, সদায় অমায়িক হ'ব লাগিব। যদি ভ্ৰমণকাৰীজনে বুজি পোৱা নাই কিবা এটা, আপোনাক সুধিছে, আপুনি ধুনীয়াকৈ বুজাই দিব পাৰিব লাগিব। আপুনি তেখেতক বেয়া ব্যৱহাৰ কৰিব নালাগিব। কাৰণ সেই এজন ভ্ৰমণকাৰীক যদি আমি কেনেবাকৈ অসন্তুষ্ট কৰি পঠাওঁ, সেই ভ্ৰমণকাৰীজনে হাজাৰ হাজাৰ ভ্ৰমণকাৰীক ইয়ালৈ অহাত বাধা দিব। কেনেকৈ? আজিকালি ডিজিটেলাইজ যুগ, এটা ভিডিঅ' প্ৰস্তুত কৰি দিলেই গোটেই ৱৰ্ল্ডে গম পাই যাব, আৰু আমাৰ চৰাইদেউলৈ তেতিয়া ভ্ৰমণকাৰীৰ সংখ্যা কমি যাব। গতিকে আমি সাৱধান হ'ব লাগিব, সেই ভ্ৰমণকাৰীসকলৰ পৰা আমি লাভান্বিত হ'ম যিহেতু। তাৰপিছত আহোঁ ভ্ৰমণকাৰীৰ বাবে থকা খোৱা ঘূৰা ফুৰাৰ ব্যৱস্থা, অৰ্থাৎ গাড়ী ঘোঁৰাৰ কথা কৈছোঁ। ভ্ৰমণকাৰী যেতিয়া আহিব, তেতিয়া তেখেতক হয়তো এজন গাইড দৰকাৰ হ'ব। আমাৰ নিবনুৱা সমস্যা যিমান বাঢ়ি গৈছে, তাৰ কাৰণে এটা ভাল কথা হ'ব যদি এই বিষয়খিনিৰ ওপৰত কোনোবা ইংৰাজী জনা বা কোনোবা শিক্ষিত যুৱক যুৱতীয়ে আগ্ৰহ প্ৰকাশ কৰে যে মই এই বিষয়টোৰ ওপৰত ষ্টাডি কৰি লওঁ আৰু এজন ট্ৰেভেল গাইড হ'ম আপ টু শিৱসাগৰ বা আপাৰ আছাম বা যিয়ে নহওক, বা চৰাইদেউ বুলিয়ে কৈছোঁ, চৰাইদেউৰ ওপৰত। সেই টুৰিষ্টখিনিয়ে যেতিয়া এই গাইডজনক পাব, আমাৰ এই লোকেল
ল'ৰা বা ছোৱালীগৰাকীক পাব আৰু এজন গাইড হিচাপে তেওঁ যেতিয়া গাইড কৰিব তেওঁ উপযুক্ত মাননীও পাব আৰু সেই বিষয়বস্তুখিনি বুজাই দিব লাগিব সেই ভ্ৰমণকাৰী সেই ট্ৰেভেলাৰসকলক। এইটো এটা খুব ধুনীয়া কথা। আৰু এতিয়া হৈছে কি থকা খোৱা, হয়, থকাৰ বাবে বিভিন্ন ধৰণৰ বস্তু আমি তৈয়াৰ কৰিব লাগিব। কাৰণ যিখিনি টাউন আছে চৰাইদেউৰ পৰা দূৰলৈ যদি চাওঁ শিৱসাগৰ বা এনেকুৱা ধৰণৰ ঠাই আছে সেইবোৰত আছে থকা মেলাৰ ব্যৱস্থা। কিন্তু ওচৰত যদি চৰাইদেউত আমি তেনেকুৱা থকাৰ ব্যৱস্থা কৰোঁ, সুব্যৱস্থা কৰা হয় বা কিছুমানে কেম্পিং কৰে, নাইট কেম্প কৰে, সেই কেম্প কৰিবলৈ সুবিধা কৰি দিব লাগিব। কাৰণ ফৰেনাৰবোৰে অলপ এক্সেপশ্যনেল জিন্দগী জীয়াই ভাল পায়, গতিকে তেওঁবিলাকে বিচৰা ধৰণে আমি দিব পাৰিব লাগিব। আৰু সেই থকাৰ ব্যৱস্থাটো কৰি দিয়াৰ পিছত আৰু সেই থাকিবলৈ তাত যে থাকিব সেইটো নিৰাপত্তা আমি দিব লাগিব। কিন্তু আমাৰ ইয়াত দেখিবলৈ পোৱা যায় তেনেকুৱা ধৰণৰ নিশা যদি তেওঁলোকে সৰু এটা টেণ্টৰ ভিতৰত কটাই দিয়ে, হয়তো কোনোবা দুৰ্বৃত্তই আহি কিবা কিবি কৰিব পাৰে। সেই ক্ষেত্ৰত আমি স্থানীয় ব্যক্তিয়ে বা প্ৰশাসনে নিৰাপত্তা দিব লাগিব। আৰু খোৱাৰ ব্যৱস্থা, হয়, সেই ফৰেনাৰসকলে তেওঁবিলাকৰ যিটো খাদ্য সেই খাদ্য কি সেই খাদ্যৰ ওপৰত আমি অধ্যয়ন কৰিব লাগিব, তেনেকুৱা ধৰণৰ খাদ্য প্ৰস্তুত কৰিব লাগিব। বা তেওঁবিলাকে যদি বিচাৰে আমাৰ থলুৱা খাদ্য, আমাৰ চৰাইদেউৰ থলুৱা খাদ্য বা অসমৰ থলুৱা খাদ্য প্ৰস্তুত কৰি ৰাখিব লাগিব, সুস্বাদযুক্ত, তেওঁবিলাকে খাই ভাল পোৱা। আৰু ঘূৰা মেলাৰ ক্ষেত্ৰত গাড়ী, ভাল গাড়ী তেওঁবিলাকক হয়তো দৰকাৰ হ'ব। কিছুমান টুৰিষ্টক দেখা যায় তেওঁবিলাকে কৰে কি ফুৰিবৰ কাৰণে গাড়ী হওক, বাইক হওক বা চাইকেল হওক তেওঁবিলাকে হায়াৰ কৰে, মানে ভাড়াত পায় সেই টুৰিষ্ট প্লেচবোৰত। যদি তেনেকুৱা ধৰণৰ ব্যৱস্থাও কৰিব পাৰি সেইটো এটা আমাৰ নিবনুৱাসকলৰ কাৰণে ব্যৱসায়ৰ থল হৈ পৰিব। চাইকেল যদি আপুনি ভাড়ালৈ দিয়ে বা বাইকখন যদি আপুনি ভাড়ালৈ দিয়ে উপযুক্ত মানে প্ৰমাণ পত্ৰ লৈ, সেইটোৰ পৰা আপুনি ট্ৰেভেলাৰসকলৰ পৰা আপুনি এটা অৰ্থ উপাৰ্জন কৰিব পাৰিব। এয়া হ'ল। বা গাড়ী যদি তেওঁবিলাকৰ লাক্সাৰিয়াছ গাড়ী লাগে সেয়াও আপুনি দিব পাৰিব এটা উপযুক্ত মাননি লৈ, এনেকুৱা ধৰণৰ কথা। এতিয়া আহোঁ আটাইতকৈ সাংঘাতিক এটা কথা লৈ। দেখিবলৈ পোৱা যায় নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ এইকেইটা মাহত চৰাইদেউৰ আশে পাশে বহু পিকনিক স্থান আছে। আচলতে সেই চৰাইদেউ মৈদামৰ কাষতেই বহুত পিকনিক খাইগৈ মানুহে। এইখিনি হ'ল আমাৰ নিজৰ লোকেল মানুহ, এই লোকেল পিকনিক খায় তাত। আৰু সেয়াত পিকনিক খাবলৈ যাওঁতে হয় কি হয়তো কাৰোবাৰ কাৰণে অপ্ৰিয় পাত্ৰ হ'ব এই কথাখিনি, কিন্তু অপ্ৰিয় পাত্ৰ হ'লেও আমি নিজক অলপ শুদ্ধ কৰিব লাগিব আৰু প্ৰশাসনেও এইটো ব্যৱস্থা কৰিব লাগিব। কিয়নো বৰ্তমান এই চৰাইদেউ কেৱল আমাৰ হৈ থকা নাই, এয়া বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হৈ পৰিলে। গতিকে সেই বিশ্ব ঐতিহ্য ক্ষেত্ৰখন সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আমাৰ প্ৰশাসনিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এতিয়া এই যে পিকনিক বনভোজৰ সময়খিনিত তাত এটা অৰাজক পৰিস্থিতি আৰু পৰিৱেশৰ সৃষ্টি হয়। কি হয়, পিকনিক দলসমূহে বনভোজৰ দলসমূহে গাড়ী লৈ গ'ল, গাড়ী ৰখাৰ কোনো মানে ভাল ব্যৱস্থা নাই, খেলি মেলি অ'ত ত'ত ৰখা হয়। গতিকে তাত পাৰ্কিঙৰ ব্যৱস্থা এটা কৰিব লাগিব সেইখিনি সময়ত। আৰু মই কওঁ ব্যক্তিগতভাৱে সেই মৈদামস্থলীৰ পৰা কাষত যিখন পথাৰ আছে বা যিখন ফিল্ড আছে সেই ফিল্ডৰ আঁতৰলৈ, মানে সেই স্থানৰ পৰা প্ৰায় 4-5 কিলোমিটাৰ আঁতৰত যদি সেইটো কাম কৰিব পাৰি, এই বনভোজৰ কামটো যদি কৰিবই লাগে। আৰু সেই বনভোজ খোৱাৰ আলম লৈ বহু ব্যক্তিক কি কৰা দেখা যায়, খুব উচ্চ স্বৰত তেওঁবিলাকে মিউজিক বজায় আৰু উদ্দাম নৃত্য কৰে, অত্যাধিক মদ্যপান কৰে। এইবোৰৰ পৰা আমি বাচি থাকিব লাগিব। কাৰণ সেই দৃশ্যখিনি যদি আমি বিশ্বৰ যিসকল ভ্ৰমণকাৰী আহিব তেওঁবিলাকক যদি দেখুৱাই দিওঁ তেওঁবিলাক আচৰিত হ'ব আৰু আচৰিত হৈ আমাৰে বদনাম হ'ব। গতিকে আমি কিছু বস্তু দেখুৱাব লাগিব আৰু কিছু বস্তু আমি দেখুৱাব নালাগিব, আমি নিজক শুধৰণি কৰিব লাগিব, নহয়নে? গতিকেহে কৈছোঁ যে আমি কিছু কিছু ক্ষেত্ৰত সাৱধান হ'ব লাগিব। সেই বিশ্ব ঐতিহ্য ক্ষেত্ৰখনৰ ওচৰত মদ্যপান কৰা, পিকনিক বনভোজ খোৱা, উচ্চ স্বৰত সংগীত বজাই উদ্দাম নৃত্য কৰা, এইবোৰৰ পৰা আমি অলপ হ'লেও আঁতৰি থাকিব লাগিব। তেতিয়া কি হ'ব, তেতিয়া আমাৰ এই বিশ্ব ঐতিহ্য চৰাইদেউ মৈদামৰ সন্মান লাঘৱ নহয় বিশ্ববাসীৰ আগত।
আৰু এইটো এটা বহুত ডাঙৰ কথা চৰাইদেউক ইউনেস্কোই হেৰিটেজ সাইট হিচাপে বিশ্ব ঐতিহ্য এই হেৰিটেজ সাইটত অন্তৰ্ভুক্ত কৰিছে এইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা আৰু বিশেষকৈ নিবনুৱা সমস্যা যেনেকৈ গ্ৰাস কৰি উঠিছে এই সময়ত তেনেকুৱা স্কোপ ওলাই আহিব আমাৰ নিবনুৱা যুৱক যুৱতীসকলে মানি আৰ্নিং কৰিবৰ কাৰণে সেয়া লাগিলে তেওঁ ট্ৰেভেল গাইডে হওক সেয়া লাগিলে এখন গাড়ী হওক সেয়া লাগিলে থকা খোৱাৰ ব্যৱস্থা হওক এনেকুৱা বিভিন্ন ধৰণৰ ব্যৱস্থা যদি কৰি দিব পাৰি সেই ভ্ৰমণকাৰী ব্যক্তিসকলক তেতিয়া তাৰ দ্বাৰা আমাৰ নিবনুৱাসকলে টকা উপাৰ্জন কৰিব পাৰিব ঠিক আছে দিয়ক ভিডিঅ'টো ইয়াতে সামৰিছোঁ অন্যটা সময়ত অন্যটা ভিডিঅ'লৈ আকৌ আহিম বাই বাই